নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত FY/UGP 7 ছেমিষ্টাৰ এডুকেশ্যন মেজৰৰ কি ছাবজেক্ট পঢ়িব লাগিব বা কিমান কেইটা ছাবজেক্ট পঢ়িব লাগিব, পেপাৰ নেম এণ্ড পেপাৰ কোড বা কিমান নম্বৰৰ এক্সাম হ'ব, আমি সকলো কথা এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম। প্ৰথমতে আপোনালোকে চাব, ইয়াতে যি ধৰণে থাম্বনেইলত দেখা পাইছে আপোনালোকে নতুন চিলেবাছ 2026, অৰ্থাৎ আপোনালোকৰ যিহেতু এইবাৰ প্ৰথম বেটছ 2023ৰ কাৰণে এটা হৈছে আপোনালোকৰ এডুকেশ্যন উইথ অনাৰ্ছ, অৰ্থাৎ আপোনালোকে দুটা ছিষ্টেমত চাৰ্টিফিকেট লাভ কৰিব ডিগ্ৰী লেভেলৰ। প্ৰথমতে আপোনালোকে এডুকেশ্যন উইথ অনাৰ্ছ আৰু দ্বিতীয়তে পাব এডুকেশ্যন অনাৰ্ছ উইথ ৰিচাৰ্চ। যিকোনো আপোনালোকে এটা ইয়াৰে কৰিব পাৰিব। গতিকে আমি ইয়াৰে কি চিলেবাছ পঢ়িব লাগিব, 1 নম্বৰত দিয়া আছে এডুকেশ্যন উইথ অনাৰ্ছ, এইটো আমি আলোচনা কৰিম। দ্বিতীয়তে আলোচনা কৰিম এডুকেশ্যন অনাৰ্ছ উইথ ৰিচাৰ্চত কি পঢ়িব লাগিব, গোটেইখিনি কথা আমি আলোচনা কৰিম। অহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব যে আপোনালোকৰ যি 4 ইয়াৰ যিটো আৰম্ভ হ'বলৈ গৈ আছে, ইয়াৰে আপোনালোকৰ এটা বছৰত দুটা ছেম, আপোনালোকে যেনেধৰণে 3rd ইয়াৰ পঢ়িছিলে 6 আৰু 5th আৰু 6 ছেমিষ্টাৰ, একেধৰণে আপোনালোকে 7 আৰু 8 ছেমিষ্টাৰটো পঢ়িব লাগিব। তেতিয়াহ'লে আপোনালোকৰ FY/UGP কমপ্লিট হ'ব। প্ৰথমতে প্ৰগ্ৰাম নেম দিয়া আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান থাকে, এইখিনি চাই ল'ব। তাৰপিছতে যিহেতু আমি আলোচনা কৰিম 7 ছেমিষ্টাৰ, গতিকে এইটো আছিলে আপোনালোকৰ ছেমিষ্টাৰ 7। তাৰপিছতে কোৰ্চ নেমবিলাক দিয়া আছে, আপোনালোকে কি পেপাৰ পঢ়িব লাগিব, আৰু এইটো মাত্ৰ এডুকেশ্যনৰ ক্ষেত্ৰতহে, অৰ্থাৎ যিসকলে এডুকেশ্যন মেজৰলৈ পঢ়িব তেওঁলোকৰ কাৰণে। বাকী আপোনালোকৰ যিবিলাক আছে পলিটিকেল চায়েন্স বা আদাৰ যিবিলাক ছাবজেক্ট আছে, এইটো আমি বেলেগ ভিডিঅ'ত আলোচনা কৰিম। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি কেৱল এডুকেশ্যন যিসকলে মেজৰ লৈছে 7-8 ছেমিষ্টাৰৰ চিলেবাছ সম্পৰ্কে আলোচনা কৰিম। তাৰপিছতে দিয়া থাকিব পেপাৰ কোড দিয়া থাকিব আপোনালোকৰ বা কোৰ্চ কোড। তাৰপিছতে ক্ৰেডিট 4 ক্ৰেডিট, অৰ্থাৎ আপোনালোকৰ একেধৰণে আপোনালোকৰ ছেছনেল হ'ব 40। আগতে যেনেকুৱা ছেমিষ্টাৰত 5th ছেমিষ্টাৰ বা 6th ছেমিষ্টাৰত আপোনালোকে যেনেধৰণে এক্সামবিলাক দিছে, যেনে ছেছনেল এক্সাম আপোনালোকে 40 মাৰ্কৰ দিছিলে আৰু 60 দিছিলে ফাইনেল। একেধৰণে এই 7-8 ছেমিষ্টাৰতো আপোনালোকে ছেম প্ৰচেছ হয়। এতিয়া আমি আহিছোঁ যে আপোনালোকৰ কি ছাবজেক্ট পঢ়িব লাগিব। এই আপোনালোকৰ যি 7 ছেমিষ্টাৰ আছে, এই 7 ছেমিষ্টাৰত এডুকেশ্যন মেজৰ যিসকলে লৈছে তেওঁলোকে কি ছাবজেক্ট পঢ়িব লাগিব। প্ৰথম ছাবজেক্ট আমাৰ দিয়া আছে ইনক্লুচিভ এডুকেশ্যন, এইটো পঢ়িব লাগিব। ইনক্লুচিভ এডুকেশ্যন চি, এইটো পেপাৰ কোডটো চাই ল'ব। প্ৰথমে পেপাৰ কোডটো ইডু 0700104। এইটো আছিল আপোনালোকৰ পেপাৰ কোড, আৰু ইয়াতে আপোনালোকে যাব ক্ৰেডিটটো দিয়া আছে 4 ক্ৰেডিট, অৰ্থাৎ 100 মাৰ্কৰ এক্সাম হ'ব। একেধৰণে আগত দিয়া ধৰণে ছেছনেলটো আপোনালোকৰ হ'ব 40 মাৰ্কৰ আৰু বাকী ফাইনেল হ'ব 60। তাৰপিছতে ছেকেণ্ড পেপাৰটো চাব আপোনালোকে, মেজৰৰ ছেকেণ্ড পেপাৰটো দিয়া আছে যে ইণ্ডিয়ান নলেজ ছিষ্টেম এণ্ড এডুকেশ্যন, এইটো চি আছে, গতিকে এইটো আপোনালোকে চাব। আপোনালোকৰ দুটা পেপাৰ ইতিমধ্যে পাই গ'লে, আৰু এইটো পেপাৰ কোডটো দিয়া আছে ইডু 0700204, এইটো অৰ্থাৎ আপোনালোকৰ দ্বিতীয় পেপাৰ বা ছেকেণ্ড পেপাৰ বুলি ক'ব পাৰি। তাৰপিছতে আমাৰ থাৰ্ডত আহিব। ইয়াৰ আগতে আৰু এটা কথা আমি জনাই দিওঁ যে যিটো আপোনালোকৰ প্ৰগ্ৰাম যিহেতু বা চাৰ্টিফিকেটসমূহ দুটা মাধ্যমৰ জৰিয়তে লাভ কৰিব। প্ৰথমটো হৈছে এডুকেশ্যন উইথ অনাৰ্ছ। এডুকেশ্যন উইথ অনাৰ্ছ, এইটো আপোনালোকে ইয়াৰহে চিলেবাছটো কৈ আছোঁ। তাৰপিছতে আমি আলোচনা কৰিম এডুকেশ্যন উইথ অনাৰ্ছ এণ্ড ৰিচাৰ্চ। এইটো ইয়াৰ পিছতে আমি আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম এডুকেশ্যন উইথ অনাৰ্ছত আপোনালোকৰ টোটেল কি ছাবজেক্ট থাকিব, পেপাৰ কোডসমূহ এনেধৰণে দিয়া আছে, গতিকে এইবিলাক আপোনালোকে পঢ়িব। আমি 3 নম্বৰলৈকে আলোচনা কৰিছোঁ, আৰু 4 নম্বৰ পেপাৰটো থাকিব বা 4th পেপাৰ যদি কোৱা হয় তেতিয়াহ'লে থাকিব এডাল্ট এণ্ড কণ্টিনিউইং এডুকেশ্যন, এইটো আপোনালোকৰ হ'ব 4th পেপাৰ। এই 4th পেপাৰৰ আপোনালোকৰ যিটো পেপাৰ কোড দিয়া থাকিব, এইটো থাকিব চাব
ইটো 0700404 আৰু এইটো আপোনালোকৰ 100 মাৰ্কৰ গোটেইখিনি 100 মাৰ্কৰ এইখিনি বাৰে বাৰে কৈ নাথাকো তাৰপিছতে আমি আৰু এটা যিটো পাম সেইটো হৈছে যে এডুকেশ্যন পলিচিছ ইন ইণ্ডিয়া এইটো আপোনালোকৰ থাকিব পেপাৰ 5 অৰ্থাৎ 5th পেপাৰ বুলি আমি ক'ব পাৰোঁ এডুকেশ্যন পলিচিছ ইন ইণ্ডিয়া ইয়াৰ বিষয়ে পঢ়িব লাগিব আপোনালোকে আৰু ইয়াৰ যিটো পেপাৰ কোডটো দিয়া আছে এইটো 0700504 তাৰপিছতে আৰু এটা আপোনালোকে পঢ়িব লাগিব সেইটো হৈছে সেইটো আপোনালোকৰ হ'ব 6 নম্বৰ পেপাৰ ঠিক আছে এইটো 6 নম্বৰ পেপাৰ বা আমি 6th পেপাৰ বুলি ক'ব পাৰোঁ ডেভেলপমেণ্টেল সাইকোলজি এইটো আপোনালোকে পঢ়িব লাগিব ডেভেলপমেণ্টেল সাইকোলজি হৈছে আপোনালোকৰ 6th পেপাৰ বা শেষৰটো পেপাৰ যাক আমি ক'ম তাৰপিছতে ইয়াৰে পেপাৰ কোড কিছুমান দিয়া আছে এইখিনি চাব যে ইটো 0700604 আৰু এইটো আপোনালোকৰ চেম 4 ক্ৰেডিটৰ এক্সাম হ'ব সো এইখিনি আছিল আপোনালোকৰ তাৰপিছতে এতিয়া আমি আলোচনা কৰিম তো তাৰ আগতে চাই ল'ব আপোনালোকে এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে পেপাৰ কোড বা আপোনালোকৰ যিবিলাক পেপাৰ নেম দিয়া আছে গোটেইখিনি ভালদৰে চাব পাৰিব অনলি এইটো হনাৰ্ছ আৰু ৰিচাৰ্জৰ বিষয়ে আমি অলপ তলত পিছতে আমি আলোচনা কৰিম এইটো আছিলে যিসকলে এডুকেশ্যন মেজৰ লৈ 7th ছেমিষ্টাৰত উইথ হনাৰ্ছ অনলি নট ৰিচাৰ্জ এইটো আপোনালোকে এইখিনি পঢ়িব লাগিব ঠিক আছে ইয়াৰ পিছতো যদি কিবা নটিচ দিয়ে সেইখিনি আপোনালোকে গম পাব কিন্তু বৰ্তমানলৈকে এইখিনি আপোনালোকে পঢ়িব লাগিব বুলি ইউনিভাৰ্চিটিৰ পৰা নটিচ আগতীয়াকৈ জাৰি কৰিছিল ঠিক আছে সো এতিয়া আপোনালোকে চাব এডুকেশ্যন 4th ইয়াৰ FYUGP ইন এডুকেশ্যন হনাৰ্ছ উইথ ৰিচাৰ্জ ঠিক আছে অলপ আগতে আমি আলোচনা কৰিছোঁ যিটো আছিলে উইথ এডুকেশ্যন ইন হনাৰ্ছ বা উইথ অনলি হনাৰ্ছ ঠিক আছে তাৰপিছতে কিন্তু এতিয়া আমি আলোচনা কৰিম FYUGP ইন এডুকেশ্যন অনাৰ্ছ উইথ ৰিচাৰ্জ ঠিক আছে এইটো অলপ টাফ হ'ব বুলি ইতিমধ্যে হয়তো কম বেছি পৰিমাণে আপোনালোকে গম পায় উইথ হনাৰ্ছ থাকিব অনাৰ্ছ উইথ ৰিচাৰ্জ ঠিক আছে এই ৰিচাৰ্জটোৰ কাৰণে কি কি চিলেবাছ পঢ়িব লাগিব সেইখিনি আপোনালোকে চাই ল'ব সো প্ৰথমতে আপোনালোকে চাব আপোনালোকৰ প্ৰগ্ৰাম নেম দিয়া থাকিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান দিয়া থাকিব তাৰপিছতে ছেমিষ্টাৰ 7টো দিয়াই আছে এইখিনি আপোনালোকে চাই ল'ব একেধৰণে আপোনালোকৰ পেপাৰ কোডবিলাক নিজে চাই ল'ব পেপাৰ কোড তাৰপিছতে যিটো আপোনালোকৰ ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল মাৰ্ক অৰ্থাৎ ছেছনেল আৰু ফাইনেল এক্সামৰ কথা কোৱা হৈছে ইয়াতে গতিকে এইখিনি আপোনালোকে চাই ল'ব সো প্ৰথম আমাৰ পেপাৰ আছিলে ফাৰ্ষ্ট পেপাৰ যাক আমি ক'ম সেইটো আছিলে আমাৰ কি যে ইনক্লুচিভ এডুকেশ্যন চি পেপাৰ কোডটো দিয়া আছে ইডু 0700104 এইখিনি আছিলে পেপাৰ কোড তাৰপিছতে দ্বিতীয় পেপাৰ আছিলে ইণ্ডিয়ান নলেজ ছিষ্টেম এণ্ড এডুকেশ্যন এইটো আছিলে তৃতীয় নম্বৰ আমাৰ পেপাৰ আছিলে ৰিচাৰ্চ মেথডলজি ইন এডুকেশ্যন এইটো আছিলে আমাৰ 3rd নম্বৰ পেপাৰ তাৰপিছতে আমাৰ 4th নম্বৰ পেপাৰ আছিলে এডাল্ট এণ্ড কণ্টিনিউইং এডুকেশ্যন এইটো আছিলে আমাৰ 4th নম্বৰ পেপাৰ নেক্সট পেপাৰ আছে আমাৰ এডুকেশ্যন পলিচিছ ইন ইণ্ডিয়া আৰু শেষৰ তথা 6 আপোনালোকৰ 6 পেপাৰটো দিয়া আছিলে ডেভেলপমেণ্টেল সাইকোলজি এইখিনি আপোনালোকৰ দিয়া আছে তাৰপিছতে পেপাৰ কোডসমূহ দিয়া আছে আপোনালোকে এতিয়া স্ক্ৰীনশ্বট ল'ব পাৰিব সো এইখিনি আছিলে আপোনালোকৰ যি আপোনালোকৰ এডুকেশ্যন মেজৰৰ 7th ছেমিষ্টাৰৰ কি কি ছাবজেক্ট পঢ়িব লাগিব সেইখিনি সো আপোনালোকে এইখিনি চাই ল'ব ভালদৰে এতিয়া স্ক্ৰীনশ্বট মাৰি যদি লোৱা নাই এতিয়া ল'ব পাৰে সো তাৰপিছতে আমি আলোচনা কৰিম যিহেতু আমি আগতে কৈছিলোঁ যে আপোনালোকৰ যি কিমানকেইটা ছাবজেক্ট পঢ়িব লাগিব যদি আপোনালোকে মেজৰ হনাৰ্ছটো কৰে মাত্ৰ অনলি হনাৰ্ছ কৰে তেতিয়াহ'লেও 6টা ছাবজেক্ট আমি দেখিবলৈ পাইছোঁ আৰু যদি আপোনালোকে ৰিচাৰ্চটো কৰে তেতিয়াহ'লে কিন্তু 6টা ছাবজেক্ট দিয়া থাকিব ইয়াৰ পিছত বঢ়াই দিব পাৰে কিন্তু এতিয়ালৈকে যিহেতু দিয়া নাই আমি আলোচনা নকৰোঁ সো আৰু কিবা জানিব থাকিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে